ক'ত হেৰাল মহিৰুহ ৰমেন বৰুৱা উকলি গ'ল 126টা ঘণ্টা অব্যাহত উদ্ধাৰ অভিযান শিল্পীগৰাকীৰ সন্ধানত ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান ৰমেনদাবিহীন 5টা দিন ৰমেনদা ঘূৰি অহালৈ বাট চাই পাৰ হৈ গ'ল 126টা ঘণ্টা কিন্তু এতিয়াও কোনো সংসত্ৰই ওলোৱা নাই ক'ত হেৰাল মহিৰুহ ৰমেনদা বিগত 5 দিনে সন্ধান নাই বিশিষ্ট সংগীতজ্ঞ ৰমেন বৰুৱাৰ 22 জুলাই সোমবাৰে পুৱা 10 বজাত অন্তিম বাৰলৈ চিচিটিভিত বন্দী হৈছিল ৰমেন বৰুৱাৰ খোজকাঢ়ি গৈ থকাৰ দৃশ্য আৰু তাৰ পাছৰে পৰাই ৰমেনদাক এবাৰ চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে গুণমুগ্ধ আৰু পৰিয়ালবৰ্গই কিন্তু দিনে নিশাই আহু পুৰুষাৰ্থ কৰিও কোনো সংসত্ৰই উলিয়াব পৰা নাই ৰমেন বৰুৱাৰ ব্ৰহ্মপুত্ৰৰ বুকু শুৱালকুছিৰ ৰাজঘাট আৰু ভাৰত বাংলা সীমান্ততো চলিছে অভিযান কিন্তু ইয়াৰ পিছতো কোনো খবৰ নাই ৰমেনদাৰ মানসিক চাপত ঘৰৰ পৰা ওলাই যোৱা ৰমেনদা ক'ত হেৰাল চৌদিশে এতিয়া বহুতো জল্পনা কল্পনা বহুতেই কৈছে বহু কথা কিন্তু প্ৰকৃত সত্য কি ক'ত অন্তৰ্ধান হ'ল বিশিষ্ট সংগীতজ্ঞ ৰমেন বৰুৱা চৌদিশে চৰ্চা চলি আছে ইয়াৰ মাজতেই মুখ্যমন্ত্ৰী শৰ্মাই ৰমেন বৰুৱাৰ নিৰুদ্দেশ সন্দৰ্ভত কৰিলে বিশেষ মন্তব্য তেওঁ নদীলৈ গৈছে কিন্তু ঘূৰি অহা নাই যদি কোনোবা নদীলৈ গৈ ঘূৰি নাহে তেন্তে নিয়তিৰ পৰিহাস বুলি মানি লোৱা উচিত আজি সাংবাদিকৰ সৈতে হোৱা এক বিশেষ সংবাদমেলত বাজেট সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰাৰ লগতে নিখোজ হৈ থকা মহিৰুহ ৰমেন বৰুৱাৰ সন্দৰ্ভতো কৰিছে বিশেষ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এয়া নিয়তিৰ পৰিহাস বুলিয়েই মানি লোৱাটো উচিত কিয়নো আৰক্ষীয়ে শেহতীয়াকৈ জনোৱা মতে ৰমেন বৰুৱা কেৱল ব্ৰহ্মপুত্ৰৰ পাৰলৈ নামি যোৱাৰহে প্ৰমাণ আছে উঠি অহাৰ কোনো প্ৰমাণ নাই মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত কি কৈছিল এইখিনিতে শুনাই ল'ব বিচাৰিছোঁ মই এতিয়া কথাটো ইমানেই ইয়াতে পুলিচ কমিশ্যনাৰে কৈছে যে ৰমেন বৰুৱা ডাঙৰীয়া ব্ৰহ্মপুত্ৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে উভতি অহাৰ প্ৰমাণ নাই নদীত পানী উফন্দি আছে যদি কোনোবা নদীলৈকে যায় আৰু উভতি নাহে মই ভাবোঁ যে ইয়াত আৰু বহুত বেছি বিষয়টো লৈ পেলাই আগবাঢ়ি যোৱাৰ বহুত বেছি প্ৰশ্ন নাথাকে নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগে দ্যাট ইজ দ্য ডেষ্টিনি এইটো লৈ পেলাই বহুত বেছি কাৰণ দুই এজন হাইকোৰ্টৰ এডভোকেটকো মই কথা পাতিছিলোঁ যোনে তেখেতক যোৱাটো দেখিছিলে যোৱা দেখা বহুত মানুহ আছে নদীৰ কাষলৈকে আৰু আমাৰ ট্ৰেকাৰ ডগো যেতিয়া গৈছিলে যোৱা জেগাখিনিত গৈ ৰখি গৈছে আৰু যোৱা জেগা আৰু নদীখন একদম একে আৰু সেই নদীৰ পৰা মানুহ উভতি অহা প্ৰমাণ যদি নাথাকে তেতিয়াহ'লে নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰা উচিত আৰু যিটো ঘটনা বা যিখিনি পুলিচে গম পাইছে বহুতখিনি কথা ক'বৰ কাৰণে অসুবিধা কিন্তু পুলিচে যিখিনি কথা পাইছে ৰাতিপুৱা তেওঁ প্ৰচণ্ড মানসিক আঘাত এটা পাইছিল তেখেতে ৰাতিপুৱাই এটা মই শব্দটো প্ৰচণ্ড বুলি কৈছোঁ তেওঁ এটা প্ৰচণ্ড মানসিক আঘাত পাইছিল আৰু প্ৰচণ্ড মানসিক আঘাতটো পোৱাৰ পিছত তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে গ'লগৈ আৰু ঘূৰি অহাৰ কোনো প্ৰমাণ আমাৰ হাতত নাই সকলোৱে এতিয়া কেৱল বাট চাইছে ৰমেনদা উভতি অহালৈ সকলোৱে কৈছে যে উভতি আহক ৰমেন বৰুৱা 84 বছৰীয়া নিজৰ জীৱন পৰিক্ৰমাত অসমীয়া সংস্কৃতিৰ জগতখনলৈ আগবঢ়োৱা অৱদানে ৰমেন বৰুৱা আৰু বৰুৱা পৰিয়ালক এক বিশেষ স্থান দি আহিছে অসমীয়া সমাজ জীৱনত বৰুৱা পৰিয়ালৰ সেই পুৰণি তথা প্ৰসিদ্ধ বাসগৃহটোৱে যেন এতিয়া হাত বাউলি মাতিছে ৰমেনদাক নিউজ ডেস্ক এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা
জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ